Hello guys, the because of Obai আৰু this is evening time আৰু এনেকুৱা টাইমত কিবা এটা খাব লাগে আৰু তাৰ কাৰণে ব্ৰেডৰ যিখিনি অংশ বাকি আছিল মই এনে ৰাখি থৈছিলো হেৰে কিবা এটা বনাম ভাবি আছো তো চিটকিও মেয়া গুড়ি কৰি ললো হাতেৰে কৰি ললো আৰু তাৰ লগত অকনমান পিঠাগুড়ি মিক্স কৰি লৈছো কিবা এটা বনাম বুলি তাতে অকনমান নিমখ দি লৈছো আদা নহৰু পেষ্ট আৰু তাৰ লগতে এড কৰি ৰঙা মানে জলকীয়া গুড়ি হালদি গুড়ি জিৰা গুড়ি তাৰ পাছত অকনমান পানীৰে ধুনিয়াকে ৰেডি কৰি লম আৰু কি কম ভাবি আছো কেনেকৈ বনাম প্ৰসেছটো চাই লব কাৰণ মোৰ ভয়েস গৈ আছে আগে আৰু ভিডিওটো পিছে গৈ আছে এয়া পানী এড কৰি দিলো আৰু এতিয়া ধুনিয়াকে বনাই লম আৰু ধুনিয়াকে বনাই লৈ ভাবি আছো কোনটো শেপত বনাম বুলি ফাৰ্ষ্টটো ভাবিলো বলৰ নিচিনাকে বনাম পিছত ভাবিলো নাই নালাগে বহুত টাইম লাগিব সিজিবলৈ তেলত দুবাই ভাজিব লাগিব তাতছে ভাল চেপেটা কৰি দিম আৰু ইমান কষ্ট কৰি বল বনাই আকৌ যেটা চেপেটাই মানে কি কৰি লৈছো এই লগাই লৈছো আৰু যিয়ে হয়তো নাম হয় আৰু তাৰ পাছত অকনমান তেল দিলো অকনমান কনজুস হয় মই হেকন অকনমান তেল দিলো তাতে কিটা দিলো এটাকে এই আকৌ মোৰ ভয়েস আগত গুচি গল ভিডিওটো পিছত থাকি গল এটা ভালকে দিম মোবাইলটো থৈ দিব লাগিব কাৰণ তেল চিটিকি আহে আৰু মই তেল গৰম নহতে দিও যাতে মোৰ গাত চিটিকি নাহে কাৰণ তেলে বহুত জলদি মত এটাক কৰে নাজানো কিহৰ দুশ্মনী মোৰ লগত আৰু ইয়া কি ধুনিয়াকে হৈ গল ন খাই কিন্তু বহুত ভাল লাগিছে সো আপোনালোকে এনেকৈ ট্ৰাই কৰিব পাৰে তেতিয়া মানে এই সাইডৰ অংশটো খোৱা নহয় ন এনে পেলাই দিয়া হয় তো এইখিনি মই জমা কৰি ৰাখিলো আৰু কিবা এটা বনাই চাও কেনেকুৱা লাগিছে আৰু এতিয়া বনালো খাই বহুত ভাল লাগিছে তো আপোনালোকে বনাব এনেকৈ